সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। আজি আমাৰ এই ঈদৰ দিনা, পবিত্ৰ ঈদৰ দিনা আমি আশা ৰাখিছোঁ যে আমাৰ সকলো পৰিয়ালত শান্তি হ'ব, শান্তি থাকিব, আমাৰ নিজৰ ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ নহ'ব, আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল, আমাৰ সমাজখন, আমাৰ ৰাজ্যখনৰ সকলোৰে লগত, দেশখনৰ সকলোৰে লগত মিলা প্ৰীতিৰে আমি থাকিব পাৰিম, আমি শান্তিৰে থাকিব পাৰিম আৰু অধিক সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰিম। পুনৰবাৰ এই ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আজি হয় যে আপোনালোকে দেখক যে আমি কিছুমান দিনত আমাৰ যেতিয়া মৃত্যু হয়, ইন্তেকাল হয়, তেতিয়াহ'লে আমি ভাবোঁ যে সেইটো খুব ভাল দিন, পবিত্ৰ দিন। আজি আমাৰ মকবুল হুছেইন বুলি, পুতুকা বুলি খ্যাত এজন খুব হৰবৰ্ষী লোক আছিল। তেখেতৰ সহধৰ্মিনী আজি আমাৰ মৃত্যু হৈছে, ইন্তেকাল হৈছে। তেখেতৰ জানাজা নামাজো আমাৰ আজি ইয়াত সমূহীয়াভাৱে আমি সমাপন কৰিছোঁ। এইটো এটা আমি ভাবোঁ যে আমাৰ ধৰ্মমতে এইটো খুব ভাগ্য যে ঈদৰ নামাজৰ জামাত বুলি কয়, ইমান ডাঙৰ জামাতত তেওঁ আজি ঈদৰ দিনা আজি ইন্তেকাল হৈছে, মৃত্যু হৈছে। গতিকে তেখেতৰো মহান আল্লাহ তাআলাই নিশ্চয়কৈ বেহেচ নচিব কৰিব। পুনৰবাৰ সকলোলৈকে মই ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আমাৰ সমূহ চামগুৰিবাসী ৰাইজ, আমাৰ নগাঁওবাসী ৰাইজ আৰু আমাৰ যিমান আমাৰ ভাৰতত বা আমাৰ ভাৰতৰ বাহিৰতো থকা যোনকেইটি ব্যক্তি আছে চবকে ঈদ মোবাৰক জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনত এই ঈদে আমাৰ যেনেকৈ ভাতৃত্ববোধটো আমাৰ মজবুত কৰক আৰু আমাৰ যোনখিনি যাৰ আশা আকাংক্ষা আছে সেইখিনি পূৰণ কৰক আৰু যোনে যি বিচাৰিছে আজি সময়ত দুৱাত চবৰে দুৱা কবুল হওক আৰু আহি থকা দিনত যে আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত, আমাৰ সমষ্টিত, আমাৰ জিলাত আমি যে ভাতৃত্ববোধ, আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একেলগে ভালকৈ থাকিব পাৰোঁ, সেইটো আজি এই সময়ত তেতিয়া সকলোৱে আমি সুখে শান্তি